আরে স্যার আহক বহক তুমি কিন্তু বৰ বঢ়িয়া মানুহ দেই ভাল লাগে তোমাক দেখি কি ডেৰিং পাৰ্চনেলিটি তোমাৰ অফিচৰ কলিগবোৰে চাগে তোমাক দেখি খুব চলে নহয় চলে আৰু মই জ্বলাই ভাল পাওঁ চবক এসময়ত মই জ্বলিছিলোঁ সিহঁতক লৈ আৰু এতিয়া তাহাঁতি মোক দেখি জ্বলে আৰু জ্বলিব চাই থাকক একদম ঠিক কৈছা জ্বলাব লাগে চবকে জ্বলোৱা যিমান পাৰা জ্বলোৱা লগত মই আছোঁ একেলগে জ্বলাম চবকে ছাৰ আপুনি ধেমালি কৰিছে আপুনি জ্বলাবলৈ বাকী আছেনে আপোনাকতো দেখি চব জ্বলেই তথাপিতো যিটো সন্তুষ্টি পাব লাগে সেইটো সন্তুষ্টি পোৱা নাই এজন ভাল মনে মিলা পাৰ্টনাৰ পোৱা নাই যোনে মোৰ মনৰ কথাবোৰ বুজি পায় মোৰ চিন্তাৰো মান পায় ছাৰ আপুনি যদি বেয়া নাপায় মোক আপুনি বন্ধু বুলি ভাবিব পাৰে ভাবিব পাৰে মানে ভাবোৱেই আৰু শুনা আজিৰ পৰা মোক তুমি ছাৰ ক'ব নালাগে ডাইৰেক্ট প্ৰহ্লাদ বুলি মাতিবা ঠিক আছে আৰু শুনা নতুন বন্ধুৰ কাৰণে কিবা এটা হৈ যাওক আহক ব'লা গাটো বেছি বেয়া লাগিছে নেকি হস্পিটেললৈকে লৈ যাওঁ নহ'লে নালাগে দেউতা গাটো ভালেই চাগে আপোনাৰ ভাল ভাল দেখিছা নাই কাম কাজবোৰ দেখি লাগিছে ভালটো হ'বই লাগিব ভাল নহ'লেনো জীয়েকৰ বিয়া পাতিবলৈ ওলাইনে বাৰু বিয়া দিবই যেতিয়া লগত কিবা দিবলৈ চিন্তা কৰিছেনে নাই কেনেকৈনো কৰিব জমা টকা নাই পেঞ্চনৰ টকাকেইটা যায় ঔষধত কেনেবাকৈ আপুনি মাটিখিনি দি দিম বুলি ভাবিছে নেকি চাব দেই দেউতা পুতেকটো যে আছে আপোনাৰ বৰে সেইবিলাক কথা এতিয়া পাতিব লগা কথা নেকি পিছত পাতিবা দেখা নাই তেখেতৰ গাটো বেয়া হৈ আছে বিয়কৰ লগত কথা পাতিব পাৰে বিয়া ফিক্স কৰিব পাৰে যেতিয়া এতিয়া মোৰ লগতো কথা পাতিব পাৰিব লাগিব নে কি দেউতা বৰে মই কি কৰিব লাগে কি কৰিব নালাগে মুখে কাম নালাগে তাকে আপুনিতো সকলো জানে কিন্তু জানি বুজিও কেতিয়াবা ভুল কৰি দিয়ে ন সেইটোৱে ডাঙৰ বিষয় চাওক
মাও আছে যেতিয়া একেলগে কৈয়ে দিওঁ সেইখন ঘৰৰ মানুহক আমাৰ এইজনে কোনো কাৰণতে ভাল নাপায় আপোনালোকে সকলো ঠিক কৰিলেই যেতিয়া ছোৱালীৰ বিয়া কেনেকৈ দিয়ে কি কৰে আপোনালোকৰ কথা আমি কোনো কাৰণতে অংশগ্ৰহণ কৰিম বুলি আশা নকৰিব আৰু চাব যাতে সম্পত্তিৰ হানি বিঘিনিও যাতে নহয় বোৱাৰী এই 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 কিহৰ ওপৰত ইমান চিঞৰ বাখৰ কৰি থাকে ৰখোচোন এই এই যিবিলাক সম্পত্তি আছে বুলি কৈছে সেই সকলোবিলাক মোৰ তাৰপাছত এইবিলাক কথালৈ চিঞৰ বাখৰ কৰি থাকিবলৈ নিদিবা মোক হেৰি হ'ব দিয়ক অকণমান শান্ত হওকচোন বেছিকৈ নিচিঞৰিব শুই দিয়কচোন গুড মৰ্ণিং মৰ্ণিং কওকচোন এইটো পাৰ্থৰ ঘৰ নহয় জানো হয় হয় নহয় মানে মই অফিচলৈ গৈ আছিলোঁ হঠাৎ মোৰ গাড়ীখন পামচাৰ হৈ গ'ল নহয় সেইখিনিতে আছে বৌ অ' বৌ দাদাৰ কোনোবা লগৰ আহিছে হয়। অলপ আঁতৰি দিয়কচোন অ' চিয়'ৰ চিয়'ৰ আৰে আৰে আপুনি অ' ইমান ৰাতিপুৱাই ক'ৰ পৰা আহিলে এই মানে আহক, নাই নাই আহক। হ'ব মানে কি মই অফিচলৈ গৈ আছিলোঁ হঠাৎ মোৰ গাড়ীখন মানে পামচাৰ হ'ল ইয়াত তোমাৰ ভণ্টিক দেখি গম পালোঁ এইটো তোমাৰেই ঘৰ হ'ব মই তোমাৰ লগত একেলগে অফিচ যাব পাৰিম নহয় আৰে আপুনি কিয় লাজ দিছে কিয় নোৱাৰিব মই 10 মিনিটত ওলামেই আপুনি আহকচোন নালাগে মই ইয়াতেই ঠিক আছোঁ আৰে আহক না আহক, ঠিক আহক, আছে ঠিক আছে কোনহে আপোনালোক এনেকৈ গাড়ী গৈছে কিয় আপোনাৰ নাম ময়ূৰ কলিতা হয় অঁ হয় কি হ'ল আমাক আমাৰ মতে কাম কৰিবলৈ দিয়ক তেতিয়া কাৰো একো নহয় আপোনাক আমাৰ চাই লগ কৰিব বিচাৰিছে গতিকে একো সমস্যা নকৰি চিধা চিধি গাড়ীত উঠক কোন ছাৰ কি কাম চাবিটো দিয়ক চাবি কিয় এই চাবি চামা সি তাইৰ কাৰণে একদম উপযুক্ত হ'ব তই কেইদিন লগ পাইছ তাক আৰু এনেকৈ কেনেকৈ ক'ব পাৰিলি সি উপযুক্ত বুলি তাৰ ঘৰ ক'ত কি কৰে তাৰ ঘৰখনৰ কথা জানো আহা তহঁতে ইমানবোৰ কিয় চিন্তা কৰিছ সি বহুত হাত দীঘল মানুহ তাৰ টকা পইচা বহুত বিজনেছ ৰাজনীতি সকলো লগতে জড়িত আৰু তাৰ নিচিনা উপযুক্ত ল'ৰা এটা আমি তাইৰ কাৰণে নাপাম চাওক মা আমি তাইক সেইখন ঘৰলৈ বিয়া দিলেহে ভাল হ'ব তাইৰ পিছৰ জীৱনটোৰ কথাও চিন্তা কৰিব লাগিব নহয় জানো আৰু কি কৰিব বিচাৰিছ তহঁতে এদিন লগ পায়ে মানুহ এটা ছোৱালীজনীৰ কাৰণে ঠিক কৰি পেলালি আৰে তই বুজি পোৱা নাই কিয় প্ৰহ্লাদৰ ষ্টেণ্ডাৰ্ড চা আৰু ব্ৰজান কলিতাৰ ষ্টেণ্ডাৰ্ড চা কাৰ বেছি আৰু এতিয়াতো আমি সৰু মানুহ হৈ থকা নাই এইবোৰ কথা অলপ চিন্তা কৰিব লাগিব তহঁতে কি কৰ কৰি থাক মই একো ক'ব নোৱাৰো
এদিন ঘৰলৈ মাতি দিম কি জানিব লগা আছে জানি ল'বি আৰু অলপ ভালকে চিন্তা কৰ ইমান হাইপাৰ কিয় হৈছা চিন্তা কৰিব নালাগে মৌনতা মানে সন্মতিৰ চিন অলপ বুজাবি হেল্ল' মাইনু মন ক'ত আছে অঁ সি ওলাই গৈছে এঘণ্টামানেই হ'ল কিয় লগ কৰা কথা আছিল নেকি নাই অ' মই ইমান ফোন কৰি আছোঁ তাক ফোনটো ৰিচিভ কৰা নাই এই হ'ল আৰু তেনেহ'লে গাড়ীত গান লগাই লৈছে চাগে ফুল ভলিউমত সি আকৌ তাৰ প্লে'লিষ্টটো লগালে ফোনটো এয়াৰপ্লেন মডতো কৰি থয় নহয় অঁ হ'ব দে নহ'লে গ'ল যদি দুখ নকৰিবি আকৌ আহিব নহয় হেই নাই নাই এই চুপচাপ বহি থাক কোন আপোনালোক আৰু ইয়ালৈ মোক এনেকৈ কিয় আনিছে বান্ধি ৰাখিছে কিয় আৰে লাহে লাহে আহি পাইছেহে অকণমান আৰাম কৰক কথা পাতিম নহয় চাওক আপোনালোকে যদি মোক কিডনেপ কৰি আনিছে তেন্তে টকা পইচা একো নাপায় মোৰ দেউতা এজন সাধাৰণ প্ৰফেচাৰহে আৰে ৰ'ব মগজটো ইমান খৰখেদা কৰি কিয় চলাইছে কষ্ট পাব আৰু ইমান দূৰ কষ্ট কৰি আহিছে যেতিয়া অকণমান আৰাম কৰক এই পানীয়া আপুনি নিশ্চিন্ত থাকক আপোনাক টকাৰ বাবে বা আপোনাক কিবা কৰিম বুলি এইটোৱে উঠা অনা নাই তেন্তে কিয় আনিছে শুনক কৈ আছোঁ ময়ূৰী নামটো আপোনাৰ চাগে ভালদৰে পৰিচিত আৰে নাম কিয় আপোনাৰতো মানুহে পৰিচিত নহয় জানো কি হ'ল তাই একো হোৱা নাই আৰু একো নহয়ও যদিহে আপুনি বিচাৰে মানে কি ক'ব বিচাৰিছে আপুনি মানে যদিহে আপুনি ময়ূৰীৰ একো নোহোৱাটো বিচাৰে তেতিয়াহ'লে আপুনি তাইৰ জীৱনৰ পৰা আঁতৰি যাওক কি ফাল্টু কথা কৈছে আপুনি সেইয়া কলিতা বৰ সোনকালে খং উঠেহে আপোনাৰ মই জানো আপুনি তাইক ভাল পায় প্ৰেম মানেতো কেৱল প্ৰাপ্তিয়েইটো নহয় ত্যাগো হৈছে প্ৰেমৰ আন এটা নাম সেইকাৰণে কৈছোঁ আপুনি তাইৰ জীৱনৰ পৰা আঁতৰি যাওক তাত আপোনাৰ কি স্বাৰ্থ আছে আৰু তাইৰ ক্ষতি আপুনি কিয় কৰিব আৰে চাওক আপুনি ক'ত কিয় বিখ্যাত ইমান মূৰ্খ পাব নালাগে মই যিটো কৈছোঁ সেইটো কৰক তাত আপোনাৰ আৰু ময়ূৰীৰ সকলোৰে মংগল সেইটো কথা ক'বলৈ এনেকৈ আনিব লাগে নেকি এই চাওক কলিতা আজিকালি কথাবিলাক অলপমান বেলেগ হ'ল আপোনাক ফোন কৰি থকা হ'লে আপুনি ভাবিলেহেঁতেন যে আপোনাক স্কেমাৰে ফোন কৰি আছে আৰু বাৰে বাৰে ফোন কৰি থকা হ'লে আপুনি পুলিচৰ ওচৰলৈ গ'লহেঁতেন আৰু ঠিক আছে মোৰ ফোনত যেনিবা আপুনি কথাবোৰ বিশ্বাস কৰিলেই কিন্তু এইবোৰ প্ৰচেছ কৰোঁতে বৰ দীঘলীয়া লাম্বা নাটক এখন হ'লহেঁতেন আৰু আপুনি ফোনতনো কেনেকৈ গম পালেহেঁতেন যে মোৰ পাৱাৰ কিমান এতিয়াতো দেখিলে আমি এদিনতে একেবাৰতে কি কৰিব পাৰোঁ আপুনি আমাক জানো চিনি পায়
হে আপুনি ক'ত আছে আপুনি জানো জানে আৰু আপোনাক যদি ইয়াত কেনেবাকৈ মাৰিও পেলাও নহয় আপোনাক বিচাৰি উলিয়াওঁতে এটা যুগ লাগে সেইকাৰণে আপোনাক কম সময়ত কথাখিনি খোলা খুলিকৈ ক'লোঁ এতিয়া আপোনাৰো সময় বাচিলে মোৰো সময় বাচিলে অঁ অৱশ্যে কষ্ট অলপ হ'ল কষ্ট হৈছে এই কলিতা এটা কষ্ট হৈছে হে এই পানী দে নাখাওঁ পানী মই। মই আপোনাক সময় দিলোঁ আপুনি সিদ্ধান্ত লৈ মোক জনাব ফলাফল কিন্তু এটাই কেৱল পাৰ্থক্য আপুনি হয়তো বাচিব নহয়তো আপুনি বুদ্ধিমান হা চিওচন এই